নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী মিত্ৰতাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল'লে অখিল গগৈয়ে শুকুৰবাৰে নিশা এটা ফোন কলৰ পাছতে অখিল গগৈৰ শেষ পোষ্ট চেষ্টা ব্যৰ্থ নিশা ফোন কলটোত অখিল গগৈক জনালে কংগ্ৰেছে আৰু সমষ্টি এৰি নিদিয়ে ইয়াৰ পিছতে অখিলৰ পোষ্ট শেষ চেষ্টা ব্যৰ্থ আজি ভিডিঅ' কনফাৰেন্স যোগে কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ আত্মসন্মান ৰক্ষাৰ স্বাৰ্থতে মিত্ৰতাৰ পৰা আঁতৰি আহিল অখিল গগৈ পূৰ্বৰ 16টাৰ পৰা 4টা দললৈ নামিল বিৰোধীৰ মিত্ৰতা 20 ফেব্ৰুৱাৰীত ৰাইজৰ দলে দিয়া পত্ৰৰ উত্তৰ নিদিলে কংগ্ৰেছে ঢিং নাও বৈছা ৰাইজৰ দলক এৰি নিদিয়াৰ স্থিতিত অটল কংগ্ৰেছ অখিলক কংগ্ৰেছ এৰি দিছিল চিচি বৰগাঁও শিৱসাগৰ মৰিয়নি দলগাঁও ডিগবৈ আৰু মানস কংগ্ৰেছে সালসলনি কৰি দিছিল আন 4টা সমষ্টি দিছপুৰৰ পৰিৱৰ্তে দিছিল জালুকবাৰী বৰছলাৰ পৰিৱৰ্তে দিছিল তেজপুৰ নাও বৈছাৰ পৰিৱৰ্তে দিছিল ৰঙা নদী দাবী নকৰাকৈ দিছিল বোকাখাট সমষ্টি অখিলে অকলে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছিল ঢিঙত কংগ্ৰেছ অটল থাকিল ঢিঙৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ স্থিতি আৰু তিনি মহিলাৰ বাবে মিত্ৰতা নহল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শিৱামণি বৰা মীৰা বৰঠাকুৰ আৰু নন্দিতা দাসৰ বাবে নহল মিত্ৰতা গৌৰৱ গগৈৰ সভাপতি হোৱাৰ আঁৰত আছিল তিনি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ নন্দিতা দাস আৰু শিৱামণি বৰা কংগ্ৰেছৰ প্ৰথমখন তালিকাত টিকট লাভ কৰিছে মীৰা বৰঠাকুৰ আৰু নন্দিতা দাসে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হলে টিকট নাপায় শিৱামণি বৰাই ঢিং সমষ্টি বিচাৰি কেন্দ্ৰীয় নেতৃত্বকো সাক্ষাৎ কৰিছিল শিৱামণি বৰাই কোনো কাৰণতে নিৰ্বাচন নেখেলাৰ পক্ষত নাছিল শিৱামণি বৰা যাৰ বাবে ঢিঙত শিৱামণি টিকট দিয়াৰ চৰ্তত মিত্ৰতা নহল ৰাইজৰ দলৰ অৱশ্যে ইয়াৰ লগতে মিত্ৰতাত বাধা হোৱাৰ অন্যতম কাৰণ হৈছে শ্বেৰমান আলীও কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীক সমৰ্থন কৰাৰ পক্ষত নাই গৌৰৱ গগৈ যাৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত নহল মিত্ৰতা তুলাচনীত আছিল কেইবাটাও সংখ্যালঘু সমষ্টি ঢিগ মন্দিয়া পূব গোৱালপাৰা দলগাঁও বিচাৰিছিল অখিল গগৈয়ে যাৰ বাবে মিত্ৰতা নহল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিশেষ চৰ্চা লাভ কৰিছে তিনিগৰাকী মহিলাৰ বাবেই হে মিত্ৰতা নহল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শিৱামণি বৰা মীৰা বৰঠাকুৰ নন্দিতা দাসৰ বাবে নহল মিত্ৰতা গৌৰৱ গগৈৰ সভাপতি হোৱাৰ আঁৰত আছিল তিনি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ নন্দিতা দাস আৰু শিৱামণি বৰা যাৰ ফলত প্ৰথমখন তালিকাতে টিকট লাভ কৰিছিল মীৰা বৰঠাকুৰ আৰু নন্দিতা দাসে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হলে টিকট নাপায় শিৱামণি বৰাই যেহেতু ঢিং সমষ্টি বিচাৰিছিল শিৱামণি বৰাই আৰু সেইবাবে কেন্দ্ৰীয় নেতৃত্বকো তেওঁ সাক্ষাৎ কৰিছিল আৰু কোনো কাৰণতে নিৰ্বাচন নেখেলাৰ পক্ষত নাছিল শিৱামণি বৰা যাৰ বাবে ঢিঙত শিৱামণি টিকট দিয়াৰ চৰ্তত এতিয়া মিত্ৰতা কৰিব নোৱাৰা হ'ল ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে অৱশ্যে ইয়াৰ লগতে মিত্ৰতাত বাধা হোৱাৰ অন্যতম কাৰণ হৈছে শ্বেৰমান আলী যেহেতু কংগ্ৰেছৰ পৰা নিলম্বিত হৈছে বিধায়কগৰাকী আৰু সেই বিধায়কগৰাকীক সমৰ্থন কৰাৰ পক্ষত নাই গৌৰৱ গগৈ যাৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত নহল মিত্ৰতা আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা ষষ্ঠটো দিন 28 ফেব্ৰুৱাৰীত আৰম্ভ কৰা যাত্ৰাই আজি সাঙুৰি ল'ব গোলাঘাট জিলাৰ 4টাকৈ বিধানসভা সমষ্টি বৰপথাৰৰ ঐতিহাসিক দুৱৰণী শিৱ মন্দিৰত আশীৰ্বাদ লৈ বিশাল ৰেলীৰে বৰপথাৰৰ গেলাবিল অভিমুখে ৰাওনা হৈছে আশীৰ্বাদ যাত্ৰা ৰেলী যাত্ৰাপথত বৰপথাৰ নগৰ হেজাৰী জালজৰি শিৱ মন্দিৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প ৰেগমা বাগান তিনিআলি আৰু গেলাবিল চাৰিআলিত জনতাৰ আশীষ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে গেলাবিলত যাত্ৰা অন্ত পোৱাৰ পিছতে প্ৰৱেশ কৰিব গোলাঘাট সমষ্টিৰ পিছত প্ৰৱেশ কৰিব খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিত সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰায় 13 কিলোমিটাৰ যাত্ৰাত মুখ্যমন্ত্ৰীক চাবলৈ বৰপথাৰত পুৱাৰে পৰা ভিৰ কৰিছেহি অজস্ৰ লোকে মুখ্যমন্ত্ৰী সংগ দিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী অজন্তা নেওগ সাংসদ কামাখ্যা প্ৰসাদ দাসা আৰু বিধায়ক বিশ্বজিৎ ফুকন
আৰু এনেদৰে এতিয়া গোলাঘাট সমষ্টিত যাত্ৰা যিটো আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৬ষ্ঠটো দিন জন আশীৰ্বাদ যাত্ৰাৰ জনতাৰ মাজলৈ যোৱাৰ এই প্ৰয়াস ভাৰতীয় জনতা পাৰ্টীৰ আজি ৬ষ্ঠটো দিনৰ এই কাৰ্যসূচী দেখুৱাইছোঁ গোলাঘাটৰ এই মহিলাসকল ইতিমধ্যে বৰপথাৰত আজি বহু সংখ্যক হাজাৰ হাজাৰ লোকে তেওঁক চাবলৈ বা সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি আছিল কিছু সংখ্যক লোকে তেওঁক সাক্ষাৎ কৰি এনেদৰে এখন গামোচা ফুলৰ টোপা দিছে এগৰাকী ব্যক্তিয়ে এনেধৰণে মুখ্যমন্ত্ৰীলৈ আগবঢ়াইছে গামোচা আৰু আনফালে বিয়া ঘৰ এৰি মামাক চাবলৈ ওলাই আহিল কইনা মামালৈ তামোল পাণৰ বঁটা আগবঢ়ালে কইনাই জন আশীৰ্বাদ যাত্ৰাৰ মুখ্যমন্ত্ৰীৰ কাষত নিশা ডিব্ৰুগড়ৰ ৰাইজৰ অভাৱনীয় ভিৰ এয়া নিশাৰ কিছু দৃশ্য দেখুৱাইছোঁ কালি দিনটো যিটো নাহৰকটীয়া দুলীয়াজানত মুখ্যমন্ত্ৰীৰ আছিল জন আশীৰ্বাদ যাত্ৰা আৰু সেই সময়ছোৱাত নিশাৰ ভাগতো এনেদৰে বিয়া ঘৰ এৰি মামাক চাবলৈ কইনা ওলাই আহিলে হাতত তামোল পাণৰ বঁটা লৈ আগবঢ়ালে মামালৈ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীৰ কাষত এয়া নিশাৰ ভাগত অজস্ৰ জনতাৰ ভোট জনতাৰ মাজলৈ গৈ জনতাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ যি পদক্ষেপ ৯ মাৰ্চলৈকে চলিব জন আশীৰ্বাদ যাত্ৰা আজি হৈছে ৬ষ্ঠটো দিনৰ কাৰ্যসূচী আজি ৪ ঠাইত সৰুপথাৰ গোলাঘাট খুমটাইত আজি বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা আৰু প্ৰায় ১৩ কিলোমিটাৰ পথত আজি জন আশীৰ্বাদ যাত্ৰা হ'ব দিলীপ শইকীয়া অজন্তা নেওগ কামাখ্যা প্ৰসাদ তাছা তেওঁৰ সৈতে আজি আছে জন আশীৰ্বাদ যাত্ৰা ৬ষ্ঠ দিনৰ ইয়াৰ কাৰ্যসূচী নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে হৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি
শুনা প্লান ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমনে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমনে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী
ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদত পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোকে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোড এতিয়া পাব চেমি কণ্ডাক্টৰ IIM চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ
ভাগৰৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীৰ যিয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বকদ্ৰবা থানখনো হ'ল আৰু সেয়া আছিল জনআশীৰ্বাদ যাত্ৰাৰ পুনপতি সম্প্ৰচাৰ পৰৱৰ্তী খবৰ ৰাইজৰ দলৰ পৰা পদত্যাগ গোলাম বাবু কিব্ৰিয়াৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ক্ষোভজাৰি ৰাইজৰ দলৰ প্ৰাথমিক সদস্য পদ আৰু দলে দিয়া সকলো সাংগঠনিক দায়িত্বৰ পৰা অব্যাহতি ঘোষণা কৰিছে গোলাম বাবু কিব্ৰিয়াই জলেশ্বৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল গোলাম বাবু কিপ্ৰিয়া আঞ্চলিকতাবাদৰ ভাৱধাৰাৰে জাতীয় দল গঠন কৰা অখিল গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰাৰ অভিযোগ কিব্ৰিয়াৰ সদনত দপদপাই থকা অখিল গগৈয়ে ব্ৰিটিছৰ জোৱাইৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি অভিযোগ কিব্ৰিয়াৰ আনে গঠন কৰা ৰাজনৈতিক দলত আৰু যোগদান নকৰে বুলি মন্তব্য আগবঢ়ালে গোলাম বাবু কিব্ৰিয়াই প্ৰয়োজনত সংখ্যালঘু ৰাইজৰ স্বাৰ্থত নতুন ৰাজনৈতিক দল খোলাৰ চিন্তা চৰ্চাও চলাব বুলি মন্তব্য মিটিং হৈছিলে ৰাইজৰ দলৰ মই বিভিন্ন সময়ত অখিল গগৈ ডাঙৰীয়াক কৈছিলোঁ যে আমি এলায়েন্সত কৰিব নালাগে তাৰ কাৰণটো হৈছে যে এলায়েন্সত আমি ভাল ভাল সিটকেইটা হেৰাই পেলাম কংগ্ৰেছ দল মাইনৰিটি পৈতৃক সম্পত্তি বুলি ভাবে কংগ্ৰেছ দলে মাইনৰিটি সমাজক মাইনৰিটি মানুহক পৈতৃক সম্পত্তি বুলি ভাবে তেওঁৰ নিজৰ সম্পত্তি বুলি ভাবে তেনে ক্ষেত্ৰত কংগ্ৰেছে কিন্তু আমাক দল এৰি সিট এৰি নিদিয়ে সেই কথা বতৰাবোৰ মোৰ সদায় স্থান আছিল তাৰ পিছতো মই কৈছিলোঁ যে যদি আপোনালোকে
এলায়েন্স কৰিবই বিচাৰে জলেশ্বৰ সমষ্টিটোতো কিন্তু অন্তত ফ্ৰেণ্ডলি লাগে বুলি মই দাবী জনাইছিলোঁ কাৰণ জলেশ্বৰ সমষ্টিত মই ফ্ৰেণ্ডলি ইলেকশ্যন খেলিম বুলি দাবী জনাইছিলোঁ কাৰণ মই ছিংগল ছিট কেতিয়াও বিচৰা নাছিলোঁ কিন্তু দেখা গৈছে যে অসমৰ এটা কণ্ঠ জাতীয় কণ্ঠ বিধানসভাৰ মাজমজিয়াত যি বলিষ্ঠ কণ্ঠৰে তেওঁ সদন উত্তাল কৰি থাকে তেনে এজন মানুহ ব্ৰিটিছ জোৱাইৰ আগত নিজকে আত্মসমৰ্পণ কৰা কাৰ্যটোৱে মই অসমীয়া হিচাপে মানি ল'ব পৰা নাই অখিল গগৈ ডাঙৰীয়া আজি ব্ৰিটিছ আপোনালোকে জানে ব্ৰিটিছ জোৱাইৰ আগত আত্মসমৰ্পণ কৰিব লগা হৈছে আঁঠুকাৰি বহিব লগা হৈছে কংগ্ৰেছে বাৰম্বাৰ আমাক ইমান ইটিকিং কৰাৰ পিছত ইমান ইনচাল্ট কৰাৰ পিছত নলওঁ বুলি কোৱাৰ পিছত কিন্তু অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ পাছ এৰিবই পৰা নাই মই ভাবি আচৰিত হৈছোঁ যে কেনেকৈ স্বাভিমানী অসমীয়া কণ্ঠ এজনে ব্ৰিটিছ জোৱাইৰ আগত নিজকে আত্মসমৰ্পণ কৰিব পাৰে মানে এলায়েন্সৰ কৰিবৰ কাৰণে মিত্ৰতা কৰিবৰ কাৰণে যিকোনো পক্ষলৈ তেওঁ যাব পাৰে এই কথাটোৱে মই ৰাইজৰ দলৰ কৰ্মী হিচাপে আঘাত পাইছোঁ দুখ পাইছোঁ আৰু এটা কথা জলেশ্বৰ সমষ্টিক লৈ তেওঁ যিদৰে মোৰ লগত কথা বতৰাবোৰ পাতি জলেশ্বৰ সমষ্টিত মোক দলত যোগদান কৰাইছিলে তেনেকুৱা কিন্তু বিগত সময়ছোৱাত মই দেখিবলৈ পোৱা নাই হৰমুজ প্ৰণালীত এতিয়া অব্যাহত আছে ইৰাণৰ আধিপত্য প্ৰণালীটোত বাণিজ্যিক জাহাজক এস্কৰ্ট দিব বুলি আমেৰিকাই কৰা ঘোষণাক ইৰাণৰ প্ৰত্যাহ্বান ইৰাণৰ উপকূলৰক্ষী বাহিনীৰ ডোনাল্ড ট্ৰাম্পক পোনপটীয়া প্ৰত্যাহ্বান হৰমুজ প্ৰণালীলৈ আমেৰিকাৰ এস্কৰ্টক আদৰণি জনালে কোষ্ট গাৰ্ডে লগতে সোঁৱৰাই দিলে 1987 চনত আমেৰিকাৰ ছুপাৰ টেংকাৰ ব্ৰিষ্টন জ্বলাই দিয়াৰ কথা শেহতীয়াকৈ ইৰাণে আক্ৰমণৰ লক্ষ্য কৰি লোৱা তেলৰ টেংকাৰৰ কথাও ক'লে ইৰাণে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক এস্কৰ্ট দিয়াৰ কথা ঘোষণা কৰিছিল ইৰাণ কোষ্ট গাৰ্ডৰ জাহাজত আক্ৰমণ কৰি প্ৰণালীটো এতিয়া ইৰাণৰ প্ৰভাৱৰ পৰা মুক্ত বুলি সদম্ভ ঘোষণা কৰিছিল ট্ৰাম্পে ইৰাণৰ প্ৰত্যাহ্বানৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এৰা নাই জয়ৰ দাবী ট্ৰাম্পে হোৱাইট হাউচৰ পৰা বিবৃতি দি ক'লে ইৰাণৰ সেনাৰ প্ৰত্যাহ্বানৰ অন্ত পৰিছে ইৰাণে নৌসেনা যোগাযোগ ব্যৱস্থা সৰ্বোচ্চ নেতা সকলো হেৰুৱালে ইৰাণৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সকলো নেতাৰ পতন ঘটিছে এতিয়া তৃতীয় পৰ্যায়ৰ নেতাৰে চলিছে ইৰাণৰ বায়ু সেনাৰ প্ৰত্যাহ্বান অন্ত পৰিছে ইৰাণৰ ৩২খনকৈ জাহাজৰ আটাইকেইখনেই এতিয়া সাগৰৰ তলিৰ পৰা ধ্বংস হোৱা বুলি দাবী কৰিলে ট্ৰাম্পে By the way, in Iran, we're doing very well. Somebody said, how would you score it from 0 to 10? I said, I'd give it a 12 to a 15. Their army is gone. They're just about, look, their navy is gone. Their communications are gone. Their leaders are gone. 2 sets of their leaders are gone. They're down to their 3rd set. Their air force is wiped out entirely. Think of it. They have 32 ships. All 32 are at the bottom of the ocean. Other than that, they're doing very well, Coach. Very well. We're doing, our military is doing phenomenally. That's the big thing for this week. We seem to have a new thing every week, but the situation with a very bad and very sick group of leaders who were killing a lot of people. A lot of our people were being killed. They were being maimed. They were being destroyed with their bombs all over the place, planted in roads, and we call them the roadside bombs, walking around without legs, without arms, face blasted, killed many, many people. And we had a choice. We could take it and go on like that for years or do something about it, and we did something about it. And তেহৰানৰ বিমান বন্দৰত বিস্ফোৰণ ইজৰাইলৰ বিমান আক্ৰমণত জ্বলি উঠিল তেহৰানৰ বিমান বন্দৰটো শনিবাৰে পুৱা ইজৰাইলৰ পুনৰ এলানি বিমান আক্ৰমণ তেহৰানৰ মেহৰাবাদ বিমান বন্দৰলৈ লক্ষ্য কৰি আক্ৰমণ এখন বাণিজ্যিক বিমানো জ্বলি উঠা বুলি তেহৰানৰ দুগৰাকী নাগৰিকৰ বাৰ্তা অৱশ্যে আইডিএফে এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই কোনো ধৰণৰ তথ্য তেহৰানৰ বিমান বন্দৰত এনেধৰণৰ বিস্ফোৰণ
বিস্ফোৰণৰ শব্দ ইজৰাইলৰ বিমান আক্ৰমণত জ্বলি উঠিল তেহৰানৰ বিমানবন্দৰটো আজি পুৱা ইজৰাইলৰ পুনৰ এলানি বিমান আক্ৰমণৰ এই ঘটনা তেহৰানৰ মেহৰাবাদ বিমানবন্দৰলৈ লক্ষ্য কৰি এনেধৰণৰ আক্ৰমণৰ ঘটনা এখন বাণিজ্যিক বিমানো জ্বলি উঠা বুলি তেহৰানৰ দুগৰাকী নাগৰিকে বাৰ্তা প্ৰকাশ কৰিছে অৱশ্যে IDF এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই কোনো ধৰণৰ বিস্ফোৰণৰ তথ্য ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ যুদ্ধত অপ্ৰত্যাশিতভাৱে সাঙুৰ খাই পৰিছে ভাৰত ইৰাণৰ ৰন্তৰী আইৰিছ ডেনা আমেৰিকাৰ টৰ্পেড আক্ৰমণেৰে ধ্বংস কৰাক লৈ ভাৰতৰ বিৰুদ্ধে ইৰাণৰ অভিযোগ আনি প্ৰশ্ন কৰিছে ভাৰতীয় জলভাগত ইৰাণৰ ৰণতৰীখন ভাৰতে কিয় সুৰক্ষা নিদিলে ভাৰতে প্ৰত্যুত্তৰত ক'লে ভাৰতৰ জলৰাশি নহয় আন্তঃৰাষ্ট্ৰীয় জলভাগতহে আমেৰিকাৰ ছাবমেৰিনৰ আক্ৰমণৰ চিকাৰ হ'ল আইৰিছ ডেনা লগতে ইৰাণৰ জাহাজখনক ভাৰতে আশ্ৰয় দিয়া বুলি প্ৰকাশ কৰিছে ভাৰতে লক্ষণীয়ভাৱে 4 মাৰ্চৰ পুৱা শ্ৰীলংকাৰ সমীপত আইৰিছ ডেনা আমেৰিকাৰ ছাবমেৰিনৰ আক্ৰমণৰ বলি হোৱাৰ দিনাও ভাৰতে কোচিৰ বন্দৰত আশ্ৰয় দিছিল ইৰাণৰ আন এখন ৰণতৰী আইৰিছ লাভনক ভাৰতীয় নৌসেনাই প্ৰকাশ কৰা তথ্য অনুসৰি বিশাখাপট্টনমত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ৰণতৰী পৰ্যবেক্ষণ অনুষ্ঠানত ভাগ ল'বলৈ আহিছিল ইৰাণৰ ৰণতৰী আইৰিছ ডেনাই 28 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে ইৰাণৰ ৰণতৰীখনত সুৰক্ষিত আশ্ৰয়ৰ আশ্বাস দিছিল কিন্তু যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আশ্ৰয়ক অগ্ৰাহ্য কৰি ৰাওনা হয় আইৰিছ ডেনা ইয়াৰ বিপৰীতে যান্ত্ৰিক বিজুতি ঘটা ইৰাণৰ আন এখন ৰণতৰী আইৰিছ লাভানৰ বাবে 28 ফেব্ৰুৱাৰীত আশ্ৰয় বিচাৰে ইৰাণে ইৰাণৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই 1 মাৰ্চৰ দিনা আশ্ৰয়ৰ বাবে অনুমোদন জনায় ভাৰতে আইৰিছ ডেনা আক্ৰমণৰ বলি হোৱাৰ দিনাও আইৰিছ লাভান কোচি বন্দৰতে আছিল একেদৰে 5 মাৰ্চৰ দিনা ইৰাণৰ আন এখন ৰণতৰী আইৰিছ বুচাৰক আশ্ৰয় দিয়ে শ্ৰীলংকাই তাৰ পূৰ্বে 4 মাৰ্চৰ পুৱাই আইৰিছ ডেনাৰ পৰা এটা সংকটকালীন বাৰ্তা লাভ কৰি শ্ৰীলংকাৰ সেনাই আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান উদ্ধাৰ কৰিছিল 32 জনকৈ লোকক উদ্ধাৰ কৰিছিল 87 লোকৰ মৃতদেহ সমান্তৰালকৈ ভাৰতীয় নৌসেনাইও INS তৰংগগিনিৰে চলাইছিল উদ্ধাৰ অভিযান চলোৱাৰ পাছতো ভাৰতে আইৰিছ ডেনাক সুৰক্ষা নিদিলে বুলি অনা অভিযোগক নস্যাৎ কৰি ভাৰতে স্পষ্ট কৰি দিলে ভাৰতৰ স্থিতি মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ দামামাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আমেৰিকাই মধ্যপ্ৰাচ্যৰ যুদ্ধই অতিক্ৰম কৰিছে 7টা দিন ইৰাণৰ সৈতে যুদ্ধৰ প্ৰথম 100 ঘণ্টাত আমেৰিকাই খৰচ কৰিছে কোটি কোটি টকা ইৰাণৰ ওপৰত ক্ষেপণাস্ত্ৰৰ বৰষুণ কৰিছে আমেৰিকাই চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ শেহতীয়া প্ৰতিবেদন অনুসৰি যুদ্ধৰ প্ৰথম 4 দিনত হোৱা ব্যয়ে পূৰ্বৰ বহু বৃহৎ সামৰিক অভিযানৰ অভিলেখ ভংগ কৰিছে CSISৰ প্ৰতিবেদন অনুসৰি প্ৰথম 100 ঘণ্টাত $3.7 বিলিয়ন অৰ্থাৎ প্ৰায় 31,000 কোটি টকা ব্যয় কৰিছে আমেৰিকাই এই ব্যয়ৰ আটাইতকৈ ডাঙৰ অংশ হৈছে আধুনিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ অত্যাধুনিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰত প্ৰায় $3.1 বিলিয়ন ব্যয় কৰিছে বুলি প্ৰকাশ কৰিছে ইয়াৰ পিছতো ট্ৰাম্পৰ ঘোষণা 6-7 সপ্তাহ ধৰি চলিব এই যুদ্ধ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ কোনো আপোচ নকৰে আমেৰিকাই ইৰাণে নটিচ স্বীকাৰ নকৰালৈকে আক্ৰমণ চলাই যোৱাৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ ইৰাণক বিনা চৰ্তে আত্মসমৰ্পণ কৰাৰ দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যুদ্ধৰ সপ্তম দিনাৰ পুৱা আলোচনাক লৈ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে দিয়া মন্তব্যৰ প্ৰত্যুত্তৰত চৰম সিদ্ধান্ত ট্ৰাম্পৰ আলোচনা নহয় ইৰাণে আমেৰিকাৰ ওচৰত আঁঠু ল'ব লাগিব বুলি স্পষ্ট কৰি দিলে ট্ৰাম্পে মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মৰিয়নি সমষ্টিত বৃদ্ধি পাইছে বিজেপিত যোগদান কৰা লোকৰ সংখ্যা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত মৰিয়নিৰ একাধিক স্থানত বিজেপিৰ যোগদান আৰু আধাৰশিলা উন্মোচন কাৰ্যসূচী মৰিয়নিৰ দৈনিক বজাৰৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত যোগদান সভাত পবিত্ৰ মাৰ্ঘেৰিটাই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী পেৰাচুটৰ জৰিয়তে লেণ্ডিং কৰা বুলি মন্তব্য কৰাৰ লগতে সমষ্টিটোত মূল যুঁজখন কংগ্ৰেছৰ লগতহে হ'ব বুলি কয় মৰিয়নি মণ্ডলৰ উদ্যোগত আয়োজন কৰা যোগদান সভাত বিজেপিৰ 2 শতাধিককে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা জিলা সভাপতি শান্তনু পূজাৰী আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে আচলতে আপোনালোকৰ সংবাদ মাধ্যমে মৰিয়নি সমষ্টিটোক ৱাকঅভাৰ দিয়া বুলি কৈছে আমাৰ বাবে আচলতে আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ যিহেতু আমি কোৱাটো অনুচিত হ'ব সকলোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আজি ৰাইজৰ দল নে জাতীয় পৰিষদৰ কোনোবা এগৰাকী খুব উচ্চ শিক্ষিত এগৰাকী প্ৰাৰ্থীও আহিছে বুলি কোৱা হৈছে দলটো মই পাহৰিছোঁ আৰু কংগ্ৰেছেও হয়তো তেওঁলোকৰ দিব পাৰে তেওঁলোকৰো যদুনাথ গোহাঁই আৰু এগৰাকী বিশিষ্ট খুব ভাল লোক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা আছে
গতিকে সকলোৰে প্ৰতি আমাৰ সন্মান আছে। ৱাক অভাৰ শব্দটো আপুনি কৰিছে, আপোনালোকে কয় বা আমাৰ ছ'চিয়েল মিডিয়াটো মই দেখিছোঁ। আৰু কিছুমান কথাটো অৱশ্যে স্পষ্টই হৈ আহিছে। আজি কংগ্ৰেছ দলৰ আপোনালোকৰ সন্মুখতে কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ প্ৰায় 190-200 তেনেকুৱা মানুহে আজি আমাৰ মৰিয়নিৰ দৈনিক বজাৰ প্ৰাংগণত যোগদান কৰিছে। আনকি আপোনালোকে লক্ষ্য কৰিছে বজাৰ কৰিবলৈ কংগ্ৰেছৰ মানুহ আহিছিল আমাৰ ডেইলি বজাৰলৈ। বজাৰ কৰা মানুহে যেতিয়া গম পালে যে ইয়াত মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ আঞ্চলিক পৰ্যায়ত আমাৰ ভাতৃ ধনু সন্মানীয় ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি সমৰ্থন জনাই, বিজেপি আমাৰ মিত্ৰজোঁটৰ বা আমাৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই যোগদান প্ৰক্ৰিয়া চলি থকা দেখি বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে মোনাটো চাইকেলত থৈ তেওঁ আমাক ৰিকুৱেষ্ট কৰিছে যে আমিও জইন কৰিম। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ বা মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰে কৰি থকা কামৰ প্ৰতি এইটোৱে হ'ল সমৰ্থন। বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে হাগ্ৰামা মহিলাৰ পত্নী শিউলি ব্ৰহ্ম মহিলাৰীয়ে। শিউলি ব্ৰহ্ম মহিলাৰীয়ে কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি চৰ্চা চলি থকাৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰে এই কথা। বাক্সা জিলাৰ শালবাৰী দিছপুৰ চলো কাৰ্যসূচীত অংশ লৈ UPPLৰ সভাপতি প্ৰমোদ বড়োকো কঠোৰ সমালোচনা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। BTC পৰিষদৰ সদস্য হোৱাৰ পাছতো প্ৰমোদ বড়ো ৰাজ্যসভালৈ গ'ল। প্ৰমোদ বড়োৱে আন এজনক ৰাজ্যসভালৈ পঠিয়াব পাৰিলেহেঁতেন বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ। BPF দল BTCত আৰু কমেও 15 বছৰ শাসনত থাকিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ। আজিৰ দিছপুৰ চলো কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত শালবাৰী কলেজৰ অধ্যক্ষ ডক্টৰ জগত চন্দ্ৰ বসুমতাৰী সহ অৰ্ধশতাধিক লোকে BPFত যোগদান কৰে। NDA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় সেইটো পিছৰ কথা। অহাকাল মুঠতে আপোনালোকে 9 তাৰিখ মাৰ্চ 9 তাৰিখত আমাৰ PMB মিটিং আছে মচলপুৰত। সেই কথাবিলাক গোটেই আলোচনা হ'ব, তেতিয়া ফাইনেল ৰিজাল্ট আপোনালোকে পাব। হেলিকপ্টাৰ একটা কি 11টা 126টা NDA হিচাপে 126টা। প্ৰমোদ বড়োৱে আপোনাক সমালোচনা কৰিছে যে আপোনাৰ কোনো নীতি আদৰ্শ নাই, আপুনি এনেই লম্ভজম্ভ কৰি থাকে। কথাটো সঁচা নেকি? তেওঁ মানে প্ৰমোদ বড়োৰ কথা একো নকওঁ মই, ৰাইজে কৈ থাকিব। এতিয়া দল আছে UPPL হিচাপে, দলৰ প্ৰেচিডেণ্ট হয়, সি নিজে MCLA হৈ আছে। এতিয়া সি নিজে ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে বা হৈছে। সি বেলেগক দিব পাৰিলে হয়, কিয় দিয়া নাই? এইবিলাক লিডাৰ হয় নেকি? এইবিলাক লিডাৰ হয়। এটা ছাৰ চৰ্চা চলিছে আপোনাৰ পত্নীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এইটো সঁচা নেকি? এইবিলাক কোনোবা মেডিয়া চেডিয়াই বাজাব পাৰে। মোৰ প্ৰতি এনেকুৱা সন্দেহ কৰিব নালাগে। মোৰ ৱাইফ এনেকুৱা ইলেকশ্যন নেখেলে। আপোনালোকে কিমান বছৰ থাকিম বুলি কৈছে আৰু কিমান বছৰ থাকিব? কমত 15 বছৰ, আৰু ইয়াত বেছি হ'ব পাৰে, কিন্তু মিনিমাম 15 বছৰটো BPF দলে BTCত শাসন কৰিব। জয়ন্ত খাউণ্ডৰ অগপ ত্যাগৰ পিছতে হঠাৎ সলনি হৈ পৰিছে ৰঙানদীৰ ৰাজনৈতিক প্ৰেক্ষাপট। অগপ শূন্য হ'ল ৰঙানদী সমষ্টি। অগপৰ সকলো আঞ্চলিক সমষ্টি সমিতি মণ্ডলে ত্যাগ কৰিলে অগপ দল। ৰঙানদী সমষ্টিৰ 4টা মণ্ডল, 15খন আঞ্চলিক মহিলা সমিতি, ছাত্ৰ পৰিষদ, কৃষক পৰিষদকে ধৰি সকলো বিষয়ববীয়াই দল ত্যাগ কৰে। পদত্যাগী নেতা জয়ন্ত খাউণ্ড ৰঙানদী সমষ্টিৰ অগপৰ বাবে সঞ্জীৱনী শক্তি আছিল বুলি আক্ষেপ প্ৰকাশ কৰিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত জয়ন্ত খাউণ্ডক প্ৰতাৰণা কৰাৰ অভিযোগ। জয়ন্ত খাউণ্ড যি দলত যোগদান কৰিব সেই দলকে সমৰ্থন কৰিব পদত্যাগী অগপ নেতাকৰ্মীয়ে। অগপই আচলতে জয়ন্ত খাউণ্ডক প্ৰতাৰণা কৰিলে নেকি, সেই প্ৰশ্নটো এতিয়া কৰ্মীসকলৰ মনত খেলি আছে। আৰু এই মুহূৰ্তত এটা ডাঙৰ কথা এইটোৱেই যে যদিও বা আনুষ্ঠানিকভাৱে জয়ন্ত খাউণ্ডে এতিয়ালৈকে ঘোষণা কৰা নাই যে অন্য এটা ৰাজনৈতিক দলত যোগদান কৰিব, তথাপিতো কিন্তু এইসকল যিসকল কৰ্মী আছে, জয়ন্ত খাউণ্ড যেনিয়ে যায় এইসকল কৰ্মী ঠিক সেই বাটেৰে বাট বুলিব যেন তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। মই বৰ্তমান যিসকল লোক ইয়াত উপস্থিত আছে কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ক'ৰ পৰা আহিলে, কি সিদ্ধান্ত ল'ব এতিয়া? আমি যুৱনগৰ গাবনচাৰৰ পৰা আহিছোঁ। যুৱনগৰ আঞ্চলিকৰ আছিলোঁ। এতিয়া আমাৰ যিটো দলত মানে আমি খাউণ্ড ছাৰৰ লগত আছিলোঁ, মানে কি হয়, এটা দল কৰিবলৈ হ'লে দলত যিজন গুৰি ধৰোঁতা মানে যিজন মুৰব্বী থাকে, সেই মুৰব্বীজনৰ কোৱালিটিৰ ওপৰত ভিত্তি কৰিহে মানুহে দল কৰে। গতিকে এজন যোগ্য ব্যক্তি হিচাপে আমি খাউণ্ড ছাৰৰ লগত আছিলোঁ। আৰু আমাৰ দলৰ মানে এই উত্তৰ অঞ্চল বুলি ক'বলৈ গ'লে এই ৰঙানদী সমষ্টিখন, এইখনত তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব দিব বুলি আমি আশা কৰি আছিলোঁ। আৰু
প্ৰাৰ্থিত্ব পাবৰ কাৰণে বা টিকেট পাবৰ কাৰণে আমি কেইবাজনো মিনিষ্টাৰৰ লগত এতিয়া আপোনালোকৰ সিদ্ধান্ত কি হ'ব কৰ্মী এতিয়া আমাৰ সিদ্ধান্ত ছাৰ যিফালে যায় আমি সেইফালে যাম হয় সেইটোৱে মই পুনৰ কৈছোঁ যে জয়ন্ত খাউণ্ড যেনি যায় এইসকল যিসকল জয়ন্ত খাউণ্ডক সমৰ্থক আছে বা অগপ তাহানি অগপ আছিলে এতিয়া তেওঁলোকে কি বুলি নিজকে পৰিচয় দিয়ে সেইটো পিছৰ কথা মই সকলোখিনি কথা জানিব যাম দাদা আপোনাৰ ওচৰলৈ আহিম কি সিদ্ধান্ত ল'ব নমস্কাৰ চাওক ইতিমধ্যে আমাৰ দলীয় কৰ্মীসকলক লৈ আমাৰ গোটেই কথাখিনি আলোচনা হৈছে যিহেতু 855জন শ্বহীদৰ জীৱন দানৰ বিনিময়ত এই দলটো গঠন হৈছিল আৰু আমি ভাবিছিলোঁ আমি যিহেতু আঞ্চলিকতাবাদী মানুহ জাতীয়তাবাদী মনৰ মানুহ গতিকে এই দলটোৰ ওপৰত আমাৰ বিশ্বাস আছিল যে জাতীয়তাবাদ আঞ্চলিকতাবাদ ধৰি ৰাখিব কিন্তু দেখিলোঁ যে দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক বিকৃত কৰি তেওঁলোকে বিজেপিৰ ওচৰত আঁঠু ল'লে আজি ৰঙানৈৰ কথাটো ক'বলৈ গ'লে বিজেপিৰ লগত বিলীন হৈ গ'ল বিজেপিৰ মাজত বিলীন হৈ গ'ল যেন অগপ দলটো ঠিক তেনেকুৱা ধৰণৰ এখন ছবি ওলায় এতিয়া আপোনালোকৰ সিদ্ধান্ত কি হ'ব চাওক এতিয়া আমাৰ লক্ষ্য হৈছে কি আমাৰ জয়ন্ত খাউণ্ড ডাঙৰীয়াই আজি বহু বছৰ ধৰি এই ৰঙানদী সমষ্টিটোত তেখেতে কাম কৰি আহিছে দলীয় ভেটি শক্তিশালী কৰি আহিছে আঞ্চলিকতাবাদটো জীয়াই ৰাখিছে অতুল বৰাই কোৱাৰ নিচিনাকৈ যদি শিপাৰ সন্ধান কৰা যায় তেতিয়াহ'লে ৰঙানদী সমষ্টিতে আটাইতকৈ বেছি শক্তিশালী শিপা অসম গণ পৰিষদ দলৰ আছিল গতিকে তেখেতলোকে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই জয়ন্ত খাউণ্ড ডাঙৰীয়াক এক প্ৰকাৰে প্ৰতাৰণা কৰিলে আৰু আপোনালোকে দেখিব জয়ন্ত খাউণ্ড ডাঙৰীয়া অসম গণ পৰিষদ দলৰ কাৰণে সঞ্জীৱনী এক শক্তি আছিল গতিকে তেনেকুৱা এজন ব্যক্তিক যিহেতু প্ৰতাৰণা কৰিলে গতিকে আমি অপেক্ষা কৰিছোঁ জয়ন্ত খাউণ্ড ডাঙৰীয়া ইতিমধ্যে নাই তেখেতে আহি এটা সুস্থিৰ সিদ্ধান্ত ল'ব আৰু আমাৰ প্ৰত্যেকজন দলীয় কৰ্মীয়ে সংকল্পবদ্ধ হৈছে দল বুলি কোনো কথা নাই জয়ন্ত খাউণ্ড ডাঙৰীয়া য'ত থাকিব আমি ত'ত থাকিম বুলি এটা সিদ্ধান্ত লৈছোঁ আৰু ভাৰততো পৰিল ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ সাধাৰণ জনতাক মাধমাৰ সোধাই দেশত বাঢ়িল ৰন্ধন গেছৰ দাম প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 60 টকাকৈ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 115 টকা বৃদ্ধি মাজনিশাৰ পৰা কাৰ্যকৰী হ'ল এই নতুন নিৰিখ আজিৰে পৰা প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 962 টকা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ'লগৈ 2051 টকা এনেধৰণে প্ৰভাৱ পৰিছে এতিয়া ভাৰতত ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ সাধাৰণ জনতাক মাধমাৰ সোধাই দেশত এতিয়া ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 60 টকাকৈ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰ বৃদ্ধি পাইছে 115 টকাকৈ মাজনিশাৰ পৰা এই নতুন নিৰিখ হৈছে কাৰ্যকৰী আজিৰ পৰা প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 962 টকা হৈছে গৈ আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ'লগৈ 2051 টকা কৰি দিছিলে 903 টকা আপোনালোকে দিছিল তাৰ পিছত আকৌ মানে এনে ডেলিভাৰী দিব গলে 950 টকা কৰি দিয়ে বা কিছুমানে 20 টকা দিয়ে গেছৰ দাম আছিল 903 টকা আছিল এতিয়া পৰা দাম বাঢ়িছে আজি পৰা বাঢ়িছে কিমান টকাকে এতিয়া আজি 1000 হৈ গৈছে 1000 হৈ গৈছে যদি ঘৰত দিব গলে 1000 লয় আৰু বেছি ল'ব তেতিয়া ঘৰত দিব গলে আকৌ বেছি ল'ব এতিয়া যথেষ্ট অসুবিধা হ'ব দাম বৃদ্ধি হোৱাৰ পিছত এইটো মানে কোনোবাই মানে গম নাপায় গম পাব লাগিব এনেকুৱা টাইপত তেতিয়া দিব পাৰিম নহ'লে আকৌ দিব গ'লে তাতে বেছি দিব লাগিব না তাতে মানে কি আগতে 950কৈ দিছিল 903 টকা দাম আছিল 950কৈ দিছিলে এতিয়া মানে 1000 যদি হৈছে তেনেহ'লে আৰু অলপ মানে বেছিকৈ ল'ব কিয় সি দিব যাব না দিব লাগিব এতিয়া ঘৰখন চলোৱাটো অসুবিধা হ'ব গেছটো লাগিয়ে থাকে ইমান টকা হ'লে এটা কেনেকৈ কিনিব মানুহে আপোনাৰ ঘৰটো হওক বা আমাৰ ঘৰতে হওক মানুহে কিনিবলৈ অসুবিধা হ'ব অসুবিধা হ'ব এইটো অসুবিধা আমাৰ বহুতেই অসুবিধা হ'ব কিয় চব মানুহে হেৰি কৰিব নোৱাৰে না কিছুমানে 903 টকা কৰি ল'ব পৰা নাই এতিয়া যদি 50 টকা বাঢ়ি যায় তেতিয়া আৰু অসুবিধা হ'বই মই বৰ্তমান শিৱসাগৰৰ যি আইলা গেছ এজেঞ্চি আছে সেই শিৱসাগৰৰ আইলা গেছ এজেঞ্চিৰ সন্মুখত আছো আৰু ইয়াতে আইলা গেছ এজেঞ্চিৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম পূৰ্বতে কিমান আছিলে আৰু আজি কিমানকৈ বাঢ়িছে কিমান হৈছে ৰন্ধন গেছৰ আপোনাৰ পূৰ্বতে আছিলে ঘৰুৱা চিলিণ্ডাৰটো 860 টকা 50 পইচা আজিৰ পৰা নিৰ্দেশনা আহিছে 920 টকা 50 পইচা তাৰপৰা বাণিজ্যিক চিলিণ্ডাৰটো দাম হৈ আছিলে পূৰ্বতে আপোনাৰ 1849 টকা আজিৰ পৰা নিৰ্দেশনা আহিছে আপোনাৰ 1963 টকা আজি বাণিজ্য 115 টকা বাঢ়িছে 115 টকা বাঢ়িছে এই যে দাম বৃদ্ধি হৈছে কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে প্ৰভাৱ পেলাব সাধাৰণ শ্ৰেণীৰ মানুহৰ প্ৰভাৱ পৰিব ইয়াতে গ্ৰাহকো আছে যিসকলে আজি ৰন্ধন গেছ নিবলৈ আহিছে দাদা নহয় কথাটো হ'ল অসমৰ ইতিহাসত ভাৰতৰ ইতিহাসত মূল্যবৃদ্ধিৰ ৰেকৰ্ড গঢ়া এই চৰকাৰখনে প্ৰকৃততে কি কৰিছে সমাগত অসমীয়াৰ জাতীয় উৎসৱ আমাৰ বহাগ বিহু আহি আছে আৰু লগতে নিৰ্বাচন আহি আছে আৰু আজি যিদৰে দাম বাঢ়িছে মোৰ মনত এটা সন্দেহ হৈছে নিৰ্বাচনী কেন্দ্ৰীয়টো ইছ্যু নেকি নিৰ্বাচনত ক'ৰবাত টকা খৰচ কৰিবলৈ এইটো কৰিছে নেকি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত
কি প্ৰভাৱ পৰিছে আমি নাজানো। ক'ৰবাত দেশ বিদেশত মধ্যপ্ৰাচ্যৰ দেশত যুদ্ধ বিগ্ৰহ হৈছে, তাত তাৰ তেল সৰবৰাহ নাই হোৱা বা তাত গেছৰ ক্ষেত্ৰত অসুবিধা হৈছে। সেইটোৰ আলম লৈ ভাৰত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে যে এই কামটো কৰিছে, ইয়াত কিন্তু অসমৰ লগতে সমগ্ৰ ভাৰতৰ ৰাইজ অতিষ্ঠ হৈছে। আৰু আপুনি চাওক, সাধাৰণ জনতাৰ কাৰণে 60 টকা এই মুহূৰ্তত বহুত টকা। 60 টকা একেদিনীয়া বঢ়াটো আমি ধিক্কাৰ দিছোঁ আৰু অনাগত দিনত এই মূল্য বৃদ্ধি উঠাই ল'বলৈ আমি কেন্দ্ৰীয় চৰকাৰক আলোচনা কৰিবলৈ আমাৰ কাৰণে ভাবিবলৈ আমি অনুৰোধ জনাইছোঁ। কাৰণ এই বস্তু বিশেষকৈ ধনী চামৰ নপৰে, বিশেষকৈ ঠেলা চালক, ই ৰিক্সা চালক বা খুটি খোৱা মানুহৰ কাৰণে সাংঘাতিক প্ৰভাৱ পৰিছে। আৰু এটা বস্তু চাব দেই, এই প্ৰতিবাদটো হোৱাৰ পিছত চৰকাৰখনে এটা কাম কিন্তু কৰিব, মই তোমাক ক'লো, 60 টকা য'ত বঢ়াইছে তাত 10 টকা বা 5 টকা কমাই দিব, তাতকৈ বেছি নকমাই। আৰু 5 টকা 6 টকা বঢ়াওঁতে ইমান প্ৰভাৱ নপৰে। একেলগে 60 টকা বঢ়াটোক আমি কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ দিছোঁ, এইটো স্পষ্ট। এগৰাকী গৃহিণী আছে বাইদেউ, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব এতিয়া আপোনালোকৰ? আমাৰ এতিয়া গৃহিণী মানুহ আমাৰ এতিয়া প্ৰভাৱ বাৰুকে পৰিছে। কাৰণ আমাৰ মানুহজনেতো দিন হাজিৰা কৰি চলা মানুহ, আমি এনেকে 60 টকা যদি একেদিনে বাঢ়িবলৈ হয়, আমাক কেনেকে ঘৰখন চলিব বাৰু? হয়, এয়া মই দেখুৱাইছো শিৱসাগৰৰ, মই আইলা গেছ এজেঞ্চিৰ সন্মুখত আছো। আৰু দাদা, আজিৰ পৰা ৰন্ধন গেছৰ দাম বাঢ়িছে, গম পাইছেনে? গম পাইছো। হয়, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে সাধাৰণ জীৱন নিৰ্বাহত? সাধাৰণ জীৱনো আমাৰ নিচিনা মানুহৰ অলপ দিগদাৰ হ'ব। কি আহ্বান জনাব চৰকাৰৰ প্ৰতি? চৰকাৰৰ প্ৰতি আহ্বান এইটোৱে জনাম যে কমাব লাগে আৰু ব্যৱস্থা ল'ব লাগে। ফালে মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ ফলত পাকিস্তানতো বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত 20% দাম বৃদ্ধি পাইছে। পাকিস্তানত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছেগৈ 321 টকা, আনহাতে হাই স্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰ 335 টকা। পেট্ৰলিয়াম মন্ত্ৰী আলী পাৰভেজে জনাইছে কথা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত বাংলাদেশতো হৈছে তেলৰ নাটনি। পেট্ৰল ডিজেলৰ নাটনিৰ খবৰৰ পিছতে ডিপুত এতিয়া ভিৰ বাঢ়িছে। শুকুৰবাৰে ঢাকাৰ তেল ডিপুত বাহনৰ দীঘলীয়া শাৰী। আমেৰিকা, ইজৰাইল আৰু ইৰাণত আক্ৰমণৰ বাবে তেলৰ নাটনিয়ে দেখা দিছে। হৰমুজ প্ৰণালীত ব্যাঘাতৰ বাবে বাংলাদেশত এতিয়া ইন্ধনৰ নাটনিয়ে দেখা দিছে। আৰু বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি 6টো দিন। মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে গোলাঘাটবাসী। বিভিন্ন স্থানত দলীয় কৰ্মী আৰু সমৰ্থকসকল সাজু হৈছে মুখ্যমন্ত্ৰীক আদৰিবলৈ। জন আশীৰ্বাদ যাত্ৰা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে এতিয়া ৰাজনৈতিক উৎসাহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে মুখ্যমন্ত্ৰীক আদৰিবলৈ। এয়া দৃশ্য আমি দেখুৱাইছোঁ যে গোলাঘাটবাসী ৰাইজ এনেদৰে সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ। এনেধৰণে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সাজ সজ্জা কৰি তেওঁলোকে থলুৱা নৃত্য গীতেৰে আদৰিবলৈ সাজু হৈছে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী। বিভিন্ন স্থানত দলীয় কৰ্মী আৰু সমৰ্থকসকলো সাজু হৈ পৰিছে মুখ্যমন্ত্ৰীক আদৰিবলৈ। যিহেতু আজি গোলাঘাটত যি আশীৰ্বাদ যাত্ৰা, এই আশীৰ্বাদ যাত্ৰা ইতিমধ্যে সৰু পথাৰৰ পৰা যি আৰম্ভ হৈছে। গোলাঘাট জিলাখনৰ 4টা সমষ্টিত এই যি আশীৰ্বাদ যাত্ৰা আজি আৰম্ভ কৰা হৈছে। পুৱাই যি সৰু পথাৰৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰাৰ পিছত এতিয়া গোলাঘাটৰ মেৰাপানীত এই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। দেখা পোৱা গৈছে যিসকল বিজেপি কৰ্মী আছে, তেওঁলোকে অতি আগ্ৰহে ৰখি আছে মুখ্যমন্ত্ৰীক আদৰিবলৈ। মই পোনে পোনে তেওঁলোকৰ ওচৰত গৈছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি। আহি কিমান সময়ৰ পৰা ৰখি আছে আৰু কিমান আদৰিবলৈ? 9টা বজাৰ পৰা ৰখি আছোঁ নোখোৱাকৈ। মুখ্যমন্ত্ৰীগৰাকী আশীৰ্বাদ যাত্ৰাৰ কাৰণে আপুনি বহুত অপেক্ষা কৰি আছে। আমি মামাক চাবলৈকে ৰখি আছোঁ। এই ক'বলৈ যিহেতু তেওঁলোকে পুৱাই প্ৰায় এনেদৰে মেৰাপানীত উপস্থিত হৈছে। আৰু মেৰাপানীত যি কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব। উপস্থিত হোৱাৰ পাছতে ইয়াৰ পৰা পোনে পোনে তেওঁ গোলাঘাট টাউনলৈ যাব। আমাৰ কিছু মুহূৰ্তৰ পাছত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰ উপস্থিত হ'ব, আমি বহুত আশাৰে বহুত উৎসাহেৰে ৰৈ আছোঁ যে মামাক জনৰ আশীৰ্বাদ জনাবলৈ। মামা এতিয়া নহয়, কোটি কোটি প্ৰণাম, কোটি কোটি আশীৰ্বাদ মামালে। মামাক আমি স্বাগতম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আকৌ এবাৰ যাতে মামাকে পাওঁ। কি ক'ব আপুনি? ক'ব বহু সময় ধৰি অপেক্ষা কৰি আছে, কিছু সময়ৰ পাছতে মামা আহি উপস্থিত হ'ব, কি ক'ব? বহুত ভাল লাগিব। আমাৰ কাৰণে যথেষ্ট কাম কৰিছে, ৰাইজৰ কাম কৰিছে। আজিলৈ আমাৰ গোলাঘাট সমষ্টিত আহিছে, আমি নিজে ভাল পাইছোঁ। ধন্যবাদ। আৰু ইয়াৰ লগতে সময় হৈছে গাঁও চহৰ জিলা খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।
ঘৰত কোনটো TMT লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি অ'কে ষ্ট্ৰং মানে মাইথান ষ্টীল